আজি আলোচনা কৰিবলগীয়া উপপাদ্যটি হৈছে কালি সম্বন্ধীয়। এই উপপাদ্যটোত কোৱা হৈছে একে ভূমি আৰু একে সমান্তৰালৰ মাজত অৱস্থিত সামান্তৰিকবোৰৰ কালি সমান। এই উপপাদ্যটি আমি প্ৰমাণ কৰাৰ আগতে কালি কি বা সামান্তৰিক কি এই বিষয়ে আমি জনাটো প্ৰয়োজন। গতিকে এই উপপাদ্যটি প্ৰমাণ কৰিবলৈ যোৱাৰ আগতে আমি কালি আৰু সামান্তৰিকৰ বিষয়ে ধাৰণাখিনি শিকি ল'ব লাগিব। কোনো এটা বস্তুৰ আমি কালি বুলি ক'লে কি বুজি পাম, বা কোনো এটা চিত্ৰৰ কোনো এখন ঠাইৰ কালি বুলি ক'লে আমি কি বুজি পাওঁ। আমি যিকোনো এটা চিত্ৰ আঁকিলে মানে তাৰ চাৰিওকাষৰ মাজৰ অংশখিনিয়ে হ'ল কালি। মই উদাহৰণসহ তোমালোকক দেখুৱাবলৈ চেষ্টা কৰিছো, চাই লোৱাচোন। এইটো এটা যিকোনো এটা জ্যামিতিক যেনিবা চিত্ৰ ধৰি ললো। এতিয়া এই চাৰিসীমাৰ মাজৰ ঠাইখিনি, এইটো চাৰিসীমা, ইয়াৰ চাৰিওফালৰ সীমাটো, তাৰ মাজৰ ঠাইখিনিয়ে হৈছে কালি। এই ঠাইখিনিয়ে হৈছে কালি। চাৰিওকাষৰ মাজৰ ঠাইখিনিয়ে হয় কালি। অৰ্থাৎ সাধাৰণভাৱে ক'বলৈ গ'লে যিকোনো এখন ঠাইৰ বা চিত্ৰৰ পৰিধিৰ বা পৰিসীমাৰ মাজৰ ঠাইখিনিয়ে হৈছে কালি। অৰ্থাৎ এইখিনিয়ে হৈছে কালি। আমি যদি বৃত্ত এটা আঁকো, এইটো এটা বৃত্ত, ইয়াৰ মাজৰ ঠাইখিনিয়ে হ'ল কালি। এতিয়া ইয়াত ত্ৰিভুজৰ কথা কৈছে, আমি যদি ত্ৰিভুজ এটা আঁকো, ইয়াত ত্ৰিভুজ এটা আঁকিছো, ইয়াৰ মাজৰ ঠাইখিনিয়ে হৈছে কালি। সামান্তৰিকৰ কথা কোৱা হৈছে, যদি আমি এটা সামান্তৰিক আঁকো, সামান্তৰিক আঁকিলো, ইয়াৰ মাজৰ ঠাইখিনিয়ে হৈছে কালি। আমি এতিয়া নিশ্চয় কালিৰ সম্পৰ্কে ধাৰণাটো তোমালোকে অলপ হ'লেও বুজি পাইছা। গণিতিকভাৱে হ'ল কি, পৰিধি বা কালিৰ মাজৰ ঠাইখিনিকেই কালি বুলি কোৱা হয়। এইবাৰ আহোঁ সামান্তৰিক। সামান্তৰিক মানে কি? সামান্তৰিক এনে এটা চতুৰ্ভুজ যাৰ বিপৰীত বাহু কেইডাল সমান। ইয়াত যদি চাওঁ, এইডালৰ বিপৰীতত এডাল বাহু আছে, এই বাহু দুডাল সমান আৰু সমান্তৰাল। এ বি চি ডি যদি আমি এটা সামান্তৰিক বুলি কওঁ, তেন্তে এ বিডাল কি হ'ব, এ বি লগত চি ডি সমান হ'ব, আৰু লগতে আমি লিখিব লাগিব এ বি সমান্তৰাল চি ডি। এইটো হ'ব লাগিব আমাৰ। অৰ্থাৎ সামান্তৰিক হ'বলৈ হ'লে কি হ'ব লাগে, আমাৰ দুই বিপৰীত বাহু সমান আৰু সমান্তৰাল হ'ব লাগে। ঠিক তেনেকৈ এ ডিৰ লগত বি চিডাল সমানো হ'ব, সমান্তৰালো হ'ব। গতিকে সামান্তৰিক মানে এনে এটা চতুৰ্ভুজ যাৰ বিপৰীত বাহু সমান আৰু সমান্তৰাল। এতিয়া কালি আৰু সামান্তৰিক বুজি লোৱাৰ পাছত আমি উপপাদ্যটো প্ৰমাণ কৰিব পাৰিম। এতিয়া উপপাদ্যটি কেনেকৈ প্ৰমাণ কৰোঁ চাওঁচোন। ইয়াত দুডাল সমান্তৰাল ৰেখা লোৱা হৈছে। এইডাল এডাল ৰেখা সমান্তৰাল ৰেখা আৰু এইডাল এডাল সমান্তৰাল ৰেখা। এই দুই সমান্তৰালৰ মাজত এ বি চি ডি এটা সামান্তৰিক। এ বি চি ডি এটা সামান্তৰিক, হয়নে? এ বি চি ডি এটা সামান্তৰিক। ঠিক তেনেদৰে এই ডি চি ভূমিৰ ওপৰত আমি আন এটা সামান্তৰিক অংকন কৰি লওঁ। ডি চি ভূমিৰ ওপৰতে হ'ব লাগিব, আমি বেলেগ এটা সামান্তৰিক অংকন কৰি লওঁ। আমি চি এফ ইয়াত সংযোগ কৰিলে মানে এটা সামান্তৰিক ওলাব। আমি সংযোগ কৰি লওঁ এইটোৰ লগত। আমি এই দুটা ই আৰু এফ নাম দিম। ই আৰু এফ নাম দিছো বিন্দু দুটা। এতিয়া এইটো ই বিন্দু হৈছে আৰু এইটো এফ বিন্দু। এতিয়া তোমালোকে চোৱা,
ABCD আৰু EFCD এই সামান্তৰিক দুটাৰ কালি আমি সমান বুলি প্ৰমাণ কৰিব লাগে আমাৰ উপপাদ্যটোত কোৱা হৈছিল যে একে ভূমি আৰু একে সমান্তৰালৰ মাজত এতিয়া তোমালোকে চিত্ৰটো আৰু উপপাদ্যটো মিলাই লোৱা একে ভূমি এই DC ভূমিৰ ওপৰতে ABCD আছে অৱস্থিত হৈ আছে এই DC ভূমিৰ ওপৰতে ঠিক তেনেকৈ DC ভূমিৰ ওপৰতে EFCD এই সমান্তৰিকটো অৱস্থিত হৈ আছে এতিয়া আমি ইয়াত তেনেহলে আমি দেখিছো DC লগত AB সমান্তৰাল হ'ব বা EF সমান্তৰাল হ'ব DC লগত AB বা EF সমান্তৰাল হ'ব আমি লিখি লওঁ AB সমান্তৰাল আমি লিখি ল'ব পাৰিম AB সমান্তৰাল CD লিখিব পাৰিম বা CD সমান্তৰাল EF লিখিব পাৰিম এই কথাটো আমি লিখিব পাৰিম এতিয়া দিয়া আছে যে AB সমান্তৰাল CD বা CD সমান্তৰাল EF আমি প্ৰমাণ কৰিব লাগে যে কি প্ৰমাণ কৰিব লাগে ত্ৰিভুজৰ কালি নহয় সমান্তৰিকৰ কালি কোনটো সমান্তৰিক কালি কোনটো সমান্তৰিকৰ কালি কৈছে ABCD ৰ কালি সমান কালি EFCD এই দুটা বস্তু এই সমান্তৰিক দুটাৰ কালি সমান বুলি আমি প্ৰমাণ কৰিব লাগে এতিয়া আমি প্ৰমাণ কৰিবলৈ যাওঁতে ইয়াত আমি স্পষ্ট ৰূপত দুটা ত্ৰিভুজ দেখিছো আমি ত্ৰিভুজ দুটা চাই লওঁছো আমি এতিয়া প্ৰমাণলৈ আগবাঢ়িম আমি প্ৰমাণটো কৰিম আমি প্ৰমাণ কি ধৰণে কৰিম আমি প্ৰমাণলৈ আগবাঢ়িছো আমি প্ৰমাণত এতিয়া দেখিছো যে ইয়াত দুটা ত্ৰিভুজ দেখিছো আমি ADE মন কৰিছানে ADE এটা ত্ৰিভুজ আছে ঠিক তেনেকে BCF এটা ত্ৰিভুজ আছে আমি এই ত্ৰিভুজ দুটাৰ পৰাই আমি প্ৰমাণটোলৈ আগবাঢ়িব পাৰিম এতিয়া আমি লিখিলাম ত্ৰিভুজ ADE আৰু ত্ৰিভুজ BCF ৰ পৰা আমি এনেধৰণে লিখিলাম ত্ৰিভুজ ADE আৰু BCF এই ত্ৰিভুজ দুটাৰ পৰা আমি কি পাম কি সমান হ'ব আমি হেগিটা লিখি যাম আমি আগবাঢ়োচোন এই ত্ৰিভুজ দুটাত আমি স্পষ্ট ৰূপত এটা কথা লিখিব পাৰো ADE ত্ৰিভুজৰ AD বাহুডাল ঠিক তেনেকে BCF ত্ৰিভুজৰ BC বাহুডাল সমান আমি কি লিখিব পাৰো AD সমান BC লিখিব পাৰো কিয় সমান সমান্তৰিকৰ বিপৰীত বাহুবিলাক সমান এটো আমি সমান্তৰিকৰ বাহু লিখিব পাৰো সমান্তৰিকৰ বাহু হোৱাৰ কাৰণে AD আৰু BC সমান হৈছে অৰ্থাৎ সমান্তৰিকৰ বিপৰীত বাহুবিলাক সমান আমাৰ এটা বস্তু সমান লাইছে এতিয়া তোমালোকে যদি মন কৰা AD ডাল BC লগত সমান্তৰাল যেটো সমান্তৰিক বুলি কৈছে AD ডাল BC লগত সমান্তৰাল আৰু AF ডাল তাৰ ছেদক AD সমান্তৰাল BC AF ডাল তাৰ ছেদক তেতিয়া কি হ'ব এই কোণটো আৰু এই কোণটো সমান হয় এটো কি কোণ অনুৰূপ কোণ বুলি কয় এই কোণটোক আমি কেনেকৈ লিখিম DAE angle DAE ইকুৱেল টু সাইড তোমালোকে কি হ'ব BCF হ'ব BCF কিয় সমান হল অনুৰূপ কোণ
অনুৰূপ কোণ কাৰণে এইটো সমান ঠিক তেনেদৰে এই কোণটোৰ লগত এই কোণটো সমান হ'ব চাই লোৱা তোমালোকে AED এংগল AED সমান ইয়াত লিখিছো এংগল AED is equal BFC এইটো কি হ'ব অনুৰূপ কোণে হ'ব অনুৰূপ কোণ হোৱাৰ কাৰণে সমান হ'ব এতিয়া আমি ইয়াত তিনিটা শৰ্ত পাই গলো কি কি শৰ্ত পালো আমি দেখুৱাই দিছো পুনৰবাৰ এডাল বাহুৰ লগত এডাল বাহু সমান এটো কোণৰ লগত এটো কোণ সমান ঠিক তেনেকৈ এই কোণটোৰ লগত এই কোণটো সমান আমি তিনিটা শৰ্ত সমান পোৱাৰ লগে লগে ADE ত্ৰিভুজটো আৰু BCF ত্ৰিভুজটো সৰ্বসম হ'ব এটাকে আমি লিখিব পাৰো ত্ৰিভুজ ADE সৰ্বসম ত্ৰিভুজ BCF এটাকে আমি কি লিখিব পাৰো ঠিক আছে ত্ৰিভুজ ADE সৰ্বসম ত্ৰিভুজ BCF এতিয়া আমি আৰু এটা কথা জানো সৰ্বসম ত্ৰিভুজৰ কালিও সমান এটাকে কালি ADE সমান কালি BCF এইটো হ'ব আমাৰ আমি কালি দুটা সমান পালো অৰ্থাৎ ইয়াৰ কালিৰ লগত ইয়াৰ কালি সমান পালো এতিয়া যদি আমি ABCD ৰ কালি নিৰ্ধাৰণ কৰিবলৈ যাওঁ আমি যদি লিখো কালি কাৰ কালি ABCD কালি যদি নিৰ্ণয় কৰিবলৈ যাওঁ তেনেহলে ABCD কেনেকৈ ওলাব এই ত্ৰিভুজটো ল'ব লাগিব কালি কোনটো ত্ৰিভুজ ল'ব লাগিব ADE এই ত্ৰিভুজটো ল'ব লাগিব ADE প্লাস এই অঞ্চলটো হয়নে এই অঞ্চলটো ল'ব লাগিব EBCD ল'ব লাগিব কালি EBCD এই অঞ্চলটো ল'ব লাগিব EBCD ৰ কালি ল'ব লাগিব তাৰ মানে ABCD ৰ কালি নিৰ্ধাৰণ কৰিবলৈ গলে এই ত্ৰিভুজটোৰ কালি ল'ব লাগিব আৰু এই অঞ্চলটো মই যিফালে দি কলমটো ঘূৰাইছো এই অঞ্চলটোৰ কালি ল'ব লাগিব এডোখৰ দাগ দিয়া ডোখৰ অৰ্থাৎ নহয়নে এতিয়া আমি যেহেতু ADE কালি BCF ৰ লগত সমান পাইছিলো এই ডোখৰলৈ যদি আমি এই ডোখৰ ল'ব পাৰো ADE নলৈ BCF লৈ লওঁ গতিকে এটো যদি আমি BCF টো মোহাৰি যদি দিও এই পাৰ্টটো যদি আমি নাইকিয়া কৰি দিও কালি আমি যদি BCF লৈ লওঁ আৰু আগৰ কালি থাকিবই আগৰ কালি দুখৰ EBCD তেতিয়া আমি কোনটো ত্ৰিভুজ পাম এই কালিটোৰ ঠাইত আমি এই অঞ্চলটো লৈ ললো তেতিয়া আমি কি পালো EFCD পালো নে এই দুইটা লগ লাগিলে তেনেহলে কি হ'ব এই দুইটা লগ লাগিলে EFCD হ'ব চাইলো EFCD হ'ব আমি লিখি দিব পাৰিম ইয়াত এতিয়া EFCD কালি EFCD যেহেতু আমাক এইটোৱে প্ৰমাণ কৰিবলৈ দিছিলে কালি ABCD ৰ লগত কালি EFCD সমান হ'ব লাগে বুলি কৈছিলে এতিয়া আমি দেখিলো যে একে ভূমি আৰু একে সমান্তৰালৰ মাজত থকা সমান্তৰিকবোৰৰ কালি সমান আশা কৰো তোমালোকে উপপাদ্যটি বুজি পালা
ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে চালে তোমালোকে নুবুজা কথাখিনি বুজিব পাৰিবা কিবা খোকোজা লাগিলে পুনৰবাৰ ভিডিঅ'টো চাই খোকোজাবিলাক ভাঙিবলৈ চেষ্টা কৰিবা আজিলৈ ইমানে ধন্যবাদ